হেল্ল' ষ্টুডেণ্টছ, তোমালোকৰ ক্লাছ 10ৰ ফাইনেল পৰীক্ষা আহি পালেহি। 3-4 মাহ আছে মেক্স টু মেক্স। তো আজি এইটো ভিডিঅ'ত মই তোমালোকৰ ক্লাছ 10ৰ ছ'চিয়েল ছায়েন্স মানে সমাজ বিজ্ঞানৰ এনেকুৱা ধৰণৰ কিছুমান টপিক আৰু ব'ৰ্ড কুৱেশ্যন তোমালোকক দিম, যিবোৰৰ পৰা তোমালোকৰ ফাইনেলত যিবোৰ ব'ৰ্ড কুৱেশ্যন মানে ডাঙৰ উত্তৰৰ কুৱেশ্যন আছে, এইবোৰ কুৱেশ্যন 100% এইখিনিৰ ভিতৰতে পাবা। এটা কথা কৈ দিওঁ, যিবোৰ কুৱেশ্যন মই ইয়াতে ব্যৱহাৰ কৰিম, এই কুৱেশ্যনবোৰ প্ৰিভিয়াছ ইয়াৰৰ 4-5 বছৰত এইবোৰ কুৱেশ্যন আহি গৈছে। তো তোমালোকে ভালকৈ কুৱেশ্যনবোৰ চাবা। ফাৰ্ষ্টত আমি হিষ্টৰীৰ বিষয়ে আলোচনা কৰিম। তো হিষ্টৰীত এনেকুৱা কোনবিলাক টপিক আছে আৰু কি কি কুৱেশ্যন আছে ইয়াতে, যিবোৰ অতি ইম্পৰ্টেণ্ট আৰু আহিবই মানে ইয়াৰ ভিতৰত কুৱেশ্যন এনেকুৱা ধৰণৰ আছে। ফাৰ্ষ্টৰ টপিকটো হ'ল আমাৰ ভাৰতীয় ৰাষ্ট্ৰীয় আন্দোলন। এতিয়া ভাৰতীয় ৰাষ্ট্ৰীয় আন্দোলনৰ ভিতৰত কি কি কুৱেশ্যন আহিব পাৰে, মানে ইয়াৰ ভিতৰতে থাকিব পাৰে। ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ মহাত্মা গান্ধীৰ ভূমিকা ব্যাখ্যা কৰা, বহুতেই ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো, আৰু প্ৰিভিয়াছ ইয়াৰত বহুতবাৰ এইটো কুৱেশ্যন আহি গৈছে। তো তোমালোকে এইটো কুৱেশ্যন ভালকৈ মুখস্থ কৰি ল'বা আৰু ষ্টৰীৰ নিচিনাকৈ, গল্পৰ নিচিনাকৈ এইটো ষ্টৰীখন পঢ়ি ল'বা যে মহাত্মা গান্ধীৰ কি ভূমিকা আছিল আমাৰ ভাৰতীয় স্বাধীনতা সংগ্ৰামত। তাৰপিছত আছে অসহযোগ আন্দোলনৰ কাৰণ আৰু গুৰুত্ব বৰ্ণনা কৰা। অসহযোগ আন্দোলন যিটো তোমালোকে পাইছা এইটো চেপ্টাৰতে পাবা, এইটো টপিকৰ ভিতৰতে। এইটোৰ কাৰণ কি আছিল আৰু গুৰুত্বসমূহ কি আছিল এইটো বৰ্ণনা কৰিব দিছে, ঠিক আছে। তাৰপিছত আমাৰ আহি আছে যে কুইট ইণ্ডিয়া আন্দোলন মানে কুইট ইণ্ডিয়া মুভমেণ্ট যিটো আছে, কুইট ইণ্ডিয়া মুভমেণ্টৰ ফলাফল আৰু কাৰণ ইয়াতে লিখিব কৈছে। এইটো ব'ৰ্ড কুৱেশ্যন আমাৰ। কি ইয়াৰ কাৰণ, কুইট ইণ্ডিয়া মুভমেণ্ট যে আছে আমাৰ, কুইট ইণ্ডিয়া আন্দোলন যিটো আছে, সেই আন্দোলনৰ কাৰণ আৰু ফলাফলবিলাক কি কি এইটো তোমালোকৰ ভালকৈ পঢ়িব লাগিব, ঠিক আছে। তাৰপিছত আমি আহিছোঁ, এইটো আছে আমাৰ কি বংগ বিভাজন। এতিয়া বংগ বিভাজনৰ পৰা কি কুৱেশ্যন আহিব পাৰে, বংগ বিভাজনৰ পৰা এটা কুৱেশ্যনে বহুত ইম্পৰ্টেণ্ট। এইটো কুৱেশ্যন তোমালোকে ভালকৈ পঢ়িবা, বংগ বিভাজনৰ গোটেইখিনি কমপ্লিট হৈ যাব। এইটো হ'ল 1905 চনত বংগ বিভাজনৰ কাৰণ আৰু ইয়াৰ প্ৰভাৱ কি আছিল, ঠিক আছে। 1905 চনত যে আমাৰ বংগ বিভাজনখন হৈছিল, ইয়াৰ কাৰণবোৰ কি আছিল আৰু ইয়াৰ প্ৰভাৱ কি পৰিছিল এইটোৱে ক'ব কৈছে। তাৰপিছত আমি আহিছোঁ কি ভাৰতীয় স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকা। এতিয়া ভাৰতীয় স্বাধীনতা সংগ্ৰামত অসমৰ ভূমিকাটো কি আছিল এইটো আমাক কি কৰিব দিছে, বৰ্ণনা কৰিব দিছে। এইটোৱে দিছে যে ভাৰতীয় স্বাধীনতা আন্দোলনত অসমৰ ভূমিকা বৰ্ণনা কৰা। ভাৰতীয় স্বাধীনতা আন্দোলনত অসমৰ ভূমিকাখিনি কি আছিল এইখিনি বৰ্ণনা কৰি লিখিব দিছে, ঠিক আছে। তাৰপিছত আমাৰ আছে কি যে 1857 চনত মহাবিদ্ৰোহ। এই 1857 চনৰ মহাবিদ্ৰোহৰ কাৰণ আৰু ফলাফল ব্যাখ্যা কৰিব দিছে। এই কাৰণ আৰু ফলাফলখিনি তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত আছে যে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ গঠন। এতিয়া কংগ্ৰেছ তোমালোকে জানা পলিটিকেল পাৰ্টি। এই ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ যে আছে, এই ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ গঠন কেনেকৈ হৈছিল এইটোৱে, মানে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ গঠন কৰাৰ কাৰণ কি আছিল, কিয় ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছখন গঠন কৰিছে আৰু ইয়াৰ উদ্দেশ্য কি আছিল, ইয়াৰ উদ্দেশ্য কি আছিল গঠন কৰাটো, এইটোৱে আমাক কি কৰিব দিছে, ব্যাখ্যা কৰি লিখিব দিছে। তো তোমালোকে এইটো টপিক ভালকৈ পঢ়ি ল'বা, ঠিক আছে। এতিয়া নেক্সট টপিকত যাম। আমাৰ নেক্সট টপিকখনি জিঅ'গ্ৰাফি মানে ভূগোলৰ ওপৰত হ'ব। ভূগোলত কি কি টপিক এনেকুৱা ধৰণৰ আছে। ফাৰ্ষ্টত বহুত ইম্পৰ্টেণ্ট পইণ্ট কি আমাৰ প্ৰাকৃতিক সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদত কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে যে বন সম্পদৰ গুৰুত্ব আৰু ইয়াৰ সংৰক্ষণ বৰ্ণনা কৰা। বন সম্পদৰ গুৰুত্ব আৰু সংৰক্ষণ। তাৰপিছত ভাৰতৰ মুখ্য খনিজ পদাৰ্থ কি কি, ভাৰতৰ মুখ্য খনিজ পদাৰ্থ কি কি, এই দুটা কুৱেশ্যন মাল্টিপল টাইম মানে বহুত কেইবাৰ আগৰ প্ৰিভিয়াছ ইয়াৰত আহি গৈছে, আগৰ বছৰত আহি গৈছে, তোমালোকে ভালকৈ পঢ়ি ল'বা। তাৰপিছত আছে কি ভাৰতৰ জনসংখ্যা, মানে ভাৰতৰ জনসংখ্যাৰ বিষয়ে আমাৰ ডিটেইলছত পঢ়িব লাগে। ইয়াৰ ভিতৰত যিটো এটা কুৱেশ্যন আছে যিটো পঢ়িলে তোমালোকৰ মেক্সিমাম টপিকটো কভাৰ হৈ যাব, এইটো হ'ল ভাৰতৰ জনসংখ্যাৰ বিতৰণ আৰু গুৰুত্ব বৰ্ণনা কৰা। মানে আমাৰ ভাৰতীয় জনসংখ্যাৰ যে বিতৰণ আছে আৰু ইয়াৰ কি আছে আমাৰ ঘনত্ব যে আছে, ঘনত্বটো বৰ্ণনা কৰিব দিছে, ঠিক আছে। তাৰপিছত জনসংখ্যাৰ বৃদ্ধি আৰু ইয়াৰ প্ৰভাৱ, জনসংখ্যাৰ বৃদ্ধি আৰু ইয়াৰ প্ৰভাৱ, এই দুটা যদি তোমালোকে কভাৰ কৰি লোৱা, এই দুটা কুৱেশ্যন ভাৰতৰ জনসংখ্যা যিটো আছে গোটেই টপিকটো কি হৈ যাব, কভাৰ হৈ যাব, ঠিক আছে। তাৰপিছত আমাৰ আছে কৃষি। কৃষিত কি হয়, কৃষিত আমাৰ এই দুটা কুৱেশ্যন আছে, এই দুটা কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট আৰু আহি গৈছে বহুতবাৰ, যাৰ কাৰণে ইয়াত এড কৰিছোঁ মই। ভাৰতত কৃষিৰ ধৰণবোৰ কি কি, ভাৰতবৰ্ষত যে কৃষিৰ ধৰণবোৰ আছে এই ধৰণবোৰ লিখিব দিছে। ভাৰতৰ মুখ্য খেতিপথাৰ আৰু ইয়াৰ অঞ্চলসমূহ কি কি, ভাৰতৰ যে মুখ্য খেতিপথাৰ আছে আৰু ইয়াৰ অঞ্চলসমূহ আছে এইবোৰ কি কি এইটোৱে কৈছে। তাৰপিছত আমাৰ আছে কি যোগাযোগ ব্যৱস্থা।
এতিয়া যোগাযোগ ব্যৱস্থাত এটা কোশ্চেন তোমালোকে ভালকৈ পঢ়িবা, এই গোটেই যোগাযোগ ব্যৱস্থাটো তোমালোকৰ ক্লিয়াৰ হৈ যাব। এইটো হ'ল ভাৰতত পথ আৰু ৰেল পৰিবহণৰ গুৰুত্ব ব্যাখ্যা কৰা। ভাৰতৰ পথ আৰু ৰেল পৰিবহণৰ গুৰুত্ব তোমালোকে এই টপিকটো ভালকৈ পঢ়িবা, এই কোশ্চেনটো ভালকৈ পঢ়িবা। তোমালোকৰ এই টপিকৰ ভিতৰত এটা কোশ্চেন পাবাই তোমালোকে। এতিয়া নেক্সটত গৈছোঁ। এতিয়া আমাৰ নেক্সটটো হ'ল পলিটিকেল চায়েন্স, মানে আমাৰ ৰাজনীতি বিজ্ঞান যিটো। ৰাজনীতি বিজ্ঞানত এতিয়া কি আছে, এই ৰাজনীতি বিজ্ঞানত একেধৰণৰ কোশ্চেন বাৰে বাৰে কমন পৰি থাকে। শ্বৰ্ট কোশ্চেনৰ কথা কোৱা নাই, মই বৰ্ড কোশ্চেনৰ কথা কৈছোঁ। এইবোৰ কি ৰাজনীতি বিজ্ঞানৰ আমাৰ প্ৰথমত কি আছে, ভাৰতীয় সংবিধানৰ সন্নিৱিষ্ট মৌলিক অধিকাৰবোৰ, মৌলিক অধিকাৰ, এই যে টপিক আছে মৌলিক অধিকাৰৰ পৰা তোমালোকে এটা কোশ্চেন পাবা। তাৰপিছত আছে ৰাজ্যৰ নিৰ্দেশনামূলক নীতিৰ গুৰুত্ব ব্যাখ্যা কৰা, ঠিক আছে। তাৰপিছত আমাৰ আহিছে কি গণতন্ত্ৰ। এতিয়া গণতন্ত্ৰৰ মুখ্য বৈশিষ্ট্যসমূহ কি এইটো পঢ়িব লাগিব, আৰু গণতন্ত্ৰত মুক্ত আৰু নিৰ্বাচনৰ গুৰুত্ব ব্যাখ্যা কৰা। এই দুটা কোশ্চেন হৈছে আমাৰ গণতন্ত্ৰৰ পৰা অতি ইম্পৰ্টেণ্ট কোশ্চেন। তাৰপিছত আমাৰ আহি যায় কি পঞ্চায়তী ৰাজ্য ব্যৱস্থা। পঞ্চায়তী ৰাজ্য ব্যৱস্থা কি, পঞ্চায়তী ৰাজ্য ব্যৱস্থা বৰ্ণনা দিয়া আৰু ইয়াৰ গ্ৰাম্য উন্নতৰ ভূমিকা কি, মানে আমাৰ যিটো পঞ্চায়তী ৰাজ্য ব্যৱস্থা আছে এইটো বৰ্ণনা কৰিব দিছে, আৰু ইয়াৰ গ্ৰাম্য উন্নয়ন যিটো আছে, এইটোৰ ভূমিকা কি এইটোৱে লিখিব দিছে। তাৰপিছত আমাৰ আছে ৰাষ্ট্ৰসংঘত এটা কোশ্চেনে ইম্পৰ্টেণ্ট, এইটো হ'ল কি ৰাষ্ট্ৰসংঘৰ মুখ্য উদ্দেশ্যসমূহ কি, ঠিক আছে। এতিয়া আমি নেক্সটত গৈছোঁ। নেক্সটত হৈছে আমাৰ ইকনমি, মানে যিটোক আমি অসমীয়াত অৰ্থনীতি বুলি কওঁ। অৰ্থনীতিত এতিয়া এই চাৰিটা কোশ্চেন তোমালোকে ভালকৈ ফ'ল' কৰি ল'বা। এই চাৰিটা টপিকৰ কোশ্চেন তোমালোকৰ ইয়াৰ পৰাই কমন পৰিব। প্ৰথমটো কি কোশ্চেন আমাৰ ভাৰতীয় অৰ্থনীতিৰ মুখ্য ক্ষেত্ৰসমূহ কি, দ্বিতীয়টো হৈছে ভাৰতৰ অৰ্থনীতিত কৃষিৰ ভূমিকা ব্যাখ্যা কৰা, ঠিক আছে। তাৰপিছত ভৌগোলিকৰণ কি, ঠিক আছে। তাৰপিছত এই প্ৰক্ৰিয়া ভাৰতৰ অৰ্থনৈতিক কেনেকৈ প্ৰভাৱ পেলাইছে। তাৰ লাষ্ট যিটো কোশ্চেন আছে এইটো ভাৰতৰ দাৰিদ্ৰতাৰ কাৰণ কি, দাৰিদ্ৰ নিঃসৰণৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। এইটো তোমালোকে এই চাৰিটা কোশ্চেন ভালকৈ পঢ়ি ল'বা। যিখিনি মই কোশ্চেন ক'লোঁ এই কোশ্চেন আৰু টপিকবোৰৰ বাহিৰে তোমালোকে প্ৰিভিয়াছ ইয়াৰ কোশ্চেনবোৰ ছল্ভ কৰিবা। প্ৰিভিয়াছ ইয়াৰ কোশ্চেনত মই যিবোৰ কোশ্চেন দেখালোঁ এই কোশ্চেনবোৰে তোমালোকে বাৰে বাৰে পাবা। তাৰপিছত এই বছৰৰ চেম্পল পেপাৰ যিবোৰ আছে এই চেম্পল পেপাৰবোৰ তোমালোকে আলোচনা কৰিবা ভালকৈ, তোমালোকে গ্ৰুপত বহি আলোচনা কৰিব পাৰা বা অকলেও পঢ়িব পাৰা। তাৰপিছত আমাৰ কি হ'ব NCERT ৰিডিং, আমাৰ যিখন মেইন বুক আছে মেইন বুকখন ভালকৈ তোমালোকে ৰিডিং পঢ়িবা, এবাৰ হ'লেও ভালকৈ ৰিডিং পঢ়ি যাবা যাতে তোমালোকে শ্বৰ্ট কোশ্চেনবোৰৰ আনচাৰ কৰিব পাৰা। এইবোৰ টপিকৰ ওপৰত যদি তোমালোকক ডিটেইল ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট ছেকশ্যনত মোক জনাই দিবা। মই নেক্সট ভিডিঅ'ত এইবোৰ টপিকৰ ওপৰত ডিটেইল আলোচনা কৰিম আৰু তোমালোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিম।